নমস্কাৰ ৰাইজসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ পাচলি বাগিচাখনৰ মাজৰ পৰা। আমি ঘৰৰ গোটেইকেইটাই মিলি কৰা পাচলি। এয়া চাওকচোন কি ধুনীয়াকৈ বাঢ়িছে পাচলিবোৰ। ঘৰৰ বাৰীত পাচলি কৰা মজাই বেলেগ, সুবিধাই বেলেগ আৰু মন গ'লে ছিঙি আনিবগৈ পাৰি। অহাৰ পিছত এনেকৈ ছিঙিবলৈ পালে কিবা এটা মনটোৱে ভাল লাগি যায়। এয়া অকণমানহে কষ্ট কৰিব লাগে। আবেলি সময়কণত অকণমান পানী দিলেই হ'ল আৰু খালি ৰোৱাৰ পাছত। এয়া আমাৰ ধনিয়াখিনিও অকণমানি হৈছিলে। এইফালে হ'ল পালেং আৰু মৰিচা, ৰঙালাও পুলিকেইটাও ধুনীয়াকৈ বাঢ়িছে। সদায় আমি দুইজনে মিলি আবেলি পানী অকণ দিওঁ। এয়া হ'ল কবিকেইটাও চাওকচোন কি ধুনীয়াকৈ বাঢ়িছে ন। সাৰ বুলিবলৈ একো নাই, অকল গোবৰ। পাপাই অকল গোবৰ মিক্স কৰি গোবৰ দিয়ে আৰু মাটিবোৰ অলপ মাজে মাজে খুচৰি থাকে বাৰু। এয়া হ'ল বডিজোপাও কি ধুনীয়াকৈ সদায় 2-3 দিনৰ মূৰে মূৰে এসাজৰ ওলায়ে থাকে। এয়া দুইজনীয়ে মিলি বডিকেইডালো ছিঙি